ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। তাৰ সমান্তৰালভাৱে শেখৰ গোস্বামী তেখেতসকলকো আচলতে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে প্ৰণয় বৰদলৈকো তলব কৰিছে বুলি শুনিবলৈ পাইছোঁ। ইতিমধ্যে প্ৰাগ নিউজৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতকো আচলতে সন্দেহৰ অৱকাশ আছে। গতিকে এই যিখন আচলতে ইয়তত যোৱা অসমৰ যিসকল ব্যক্তিয়ে আচলতে জুবিন গাৰ্গৰ এনে বেমাৰৰ কথা গম পায়ো আচলতে তেনেধৰণৰ কাৰ্য কৰিবলৈ তেখেতক সাগৰৰ মাজলৈ ঠেলি দিলে, তেখেতক সাঁতুৰিবলৈ উৎসাহিত কৰিলে, তেখেতসকলক প্ৰত্যেককে আচলতে এই বিষয়টোত আচলতে অনুসন্ধানৰ কথা নিশ্চিতভাৱে আহি পৰিব। আৰু শেহতীয়াভাৱে আমি বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ যে তাতে যিখন আচলতে ফেশ্বন শ্ব' অনুষ্ঠিত কৰিছিলে, ফেশ্বন শ্ব'খনত আচলতে ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ নামটো আচলতে ওলাই আছে। গতিকে ৰিণিকী ভূঞা ডাঙৰীয়ানীও আজি এই তদন্তত আচলতে প্ৰাসংগিক হ'ব। তেখেতকো তদন্তৰ আওতালৈ আনিব লাগে আৰু তদন্ত কৰি আচলতে আইনৰ ওপৰত আমাৰ নিশ্চিতভাৱে বিশ্বাস আছে। আইনে যদি দোষী সাব্যস্ত কৰে তেতিয়াহ'লে যিকোনো স্তৰৰ ব্যক্তিয়ে আচলতে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। যিয়ে আমাৰ হিয়াৰ আমঠুক কাঢ়ি নিলে আমাৰ বুকুৰ মাজৰ পৰা অসমীয়া জাতিটোক আচলতে 30 বছৰ 50 বছৰলৈ পিছুৱাই দিলে। গতিকে এনেধৰণৰ গণশত্ৰুক আমি গণশত্ৰু হিচাপে অভিহিত কৰিম। তেওঁ আচলতে যি পৰ্যায়ৰ মানুহ নহওক এই কথাখিনি কিন্তু আমি স্পষ্ট কৰি দিছোঁ। ধন্যবাদ।